নমস্কাৰ বন্ধুসকল। তো মোৰ ওচৰত এটা কুৱেশ্যন আছিল, এটা প্ৰশ্ন আছিল। প্ৰশ্নটো কাৰোবাৰ কাৰণে ডাঙৰো হ'ব পাৰে বা কাৰোবাৰ কাৰণে সৰু হ'ব পাৰে। সেইকাৰণে ডাঙৰ সৰু বুলি নাভাবি পেলাই আপোনালোকে বিষয়বস্তুটো বুজিবৰ কাৰণে যাতে চেষ্টা কৰে, সেইকাৰণে সেই ভিডিঅ'টো বনোৱা হৈছে। কথাটো হৈছে যে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক। গণতান্ত্ৰিক দেশৰ নাগৰিক হোৱাৰ খাতিৰত আমাৰ এখন সংবিধান আছে। এই সংবিধানখনত আমাৰ সমস্ত বিষয় বিচাৰধাৰা সন্নিৱিষ্ট কৰা হৈছে, কিয়নো সেই বিষয় বা বিচাৰধাৰা এইকাৰণে সন্নিৱিষ্ট কৰা হৈছে যে আমাৰ জীয়াই থকাৰ অধিকাৰ আছে। জীয়াই থকাৰ অধিকাৰৰ ভিত্তিত আমাক সংবিধানৰ অনুচ্ছেদ 21ত এটা অধিকাৰ দিছে। এই অধিকাৰটোৰ নাম হৈছে জীৱনাধিকাৰ, মানে জীয়াই থকাৰ অধিকাৰ। ছাপ'জ আপোনাক কোনোবা এজন ব্যক্তিয়ে যদি প্ৰাণে মৰাৰ ভাবুকি দিছে, আপোনাক যদি কোনোবা এজন ব্যক্তিয়ে প্ৰাণে মৰাৰ ভাবুকি দিছে বা ক'ৰবাত যদি আপোনাক মাৰপিট কৰিছে, তেনেহ'লে আপুনি সংবিধানৰ ভিত্তিত এই একেটা কথাকে আৰক্ষী থানাত গৈ পেলাই আপুনি এখন গোচৰ ৰুজু কৰিব পাৰে বা এখন এজাহাৰ দাখিল কৰিব পাৰে যে উক্ত ব্যক্তিজনে মোক প্ৰাণে মৰাৰ ভাবুকি দিছে, সেইকাৰণে মোৰ যিটো জীৱন অধিকাৰ আছে, জীৱন অধিকাৰৰ অধীনত মোক ৰক্ষা কৰিব লাগে। এইটো হৈছে আমাৰ জীৱন অধিকাৰৰ ভিত্তিত সংবিধানৰ 21 নং অনুচ্ছেদ। ইয়াত এটা কথা হ'ল যে জীৱনটো মাত্ৰ দেশ ভিত্তিক নে অন্য কিবা? আমি নিজ দেশতেহে সুৰক্ষিত নে অন্য দেশতো সুৰক্ষিত? এই প্ৰশ্নটো এইকাৰণে উত্থাপন হৈছে, যদি একেটা কাম যদি চাইনাই কৰে, যদি একেটা কাম যদি পাকিস্তান বা বাংলাদেশে বা ম্যানমাৰে, ভূটানে বা নেপালে কৰে, তেনেহ'লে আপোনাৰ জীৱনটো ৰক্ষা কৰিব পৰা জীৱন অধিকাৰ সংবিধানৰ কিমান নং পৃষ্ঠাত আছে? এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ দেশৰ ভিতৰত, চুবুৰীয়াৰ ভিতৰত, গাঁৱৰ ভিতৰত বা আমাৰ সমষ্টিৰ ভিতৰত যদি কোনোবা এজনে মোক প্ৰাণে মৰাৰ ভাবুকি দিয়ে, এখেতক আমি কি কৰিলোঁ? আমি থানাত গোচৰ তৰিলোঁ। থানাৰ গোচৰ অনুযায়ী আইন সংবিধানে তাৰ বিচাৰ ল'লে। যদি চাইনাই যদি আপোনাক আক্ৰমণ কৰি মাৰি পেলায়, তেতিয়া ইয়াৰ পৰা বাচাৰ কি উপায় আছে? যদি বাংলাদেশে আক্ৰমণ কৰি পেলাই যদি আপোনাৰ ওপৰত বম পেলাই দিয়ে, তেনেহ'লে ইয়াৰ পৰা বাচি থকাৰ উপায় কি আছে? যদি বাচি থকাৰ উপায় যদি নাই, তেনেহ'লে আমাৰ জীৱন অধিকাৰ নাই নেকি? আমাৰ জীৱনটো মাত্ৰ দেশকেন্দ্ৰিক নেকি, ৰাজ্যকেন্দ্ৰিক নেকি? সেইকাৰণে সেই বিষয়টো এটা আজিৰ তাৰিখত বৰ চিন্তনীয় বিষয়। যদি ভাৰত চৰকাৰে নিজৰ দায়ৰাৰ অধীনত যদি বাংলাদেশ হওক বা পাকিস্তানক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি এখেতেও যদি বম পেলায়, তেনেহ'লে এই সংবিধানৰ 21 নং ধাৰাত লিখা জীৱন অধিকাৰটো লিখাৰ কিবা অৰ্থ থাকিবনে? কাৰণ ভাৰতে পেলোৱা বমতো সেই জীৱনে কাঢ়ি লোৱা হ'ব। গতিকে এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় কিছুমান বিষয় আছে, যিটো বিষয়ত আজিৰ তাৰিখত চিন্তা চৰ্চা বা আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ। গতিকে সেই বিষয়টো কাৰোবাৰ কাৰণে বহুত ডাঙৰ হ'ব পাৰে, কাৰোবাৰ কাৰণে সৰু হ'ব পাৰে। ডাঙৰ সৰু বুলি নাভাবি পেলাই সেই বিষয়টোৰ ওপৰত অকণমান সহযোগ কৰিব বুলি আশা ৰাখি ভিডিঅ'টো বনালোঁ। ধন্যবাদ।